Hello students, and it is নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ লেসন নম্বৰ 6 ৰেখা আৰু কোণ লাইনছ এণ্ড এংগেলছ নামৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম। তো ৰেখা আৰু কোণ, এতিয়া ৰেখা মানে জানাই যে এটা লাইন যিটো ইনফাইনাইটলি দুয়োফালে বাঢ়ি যায়, মানে যাৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই, কোনো আদিবিন্দু আৰু অন্তবিন্দু নাই, ঠিক আছে। এইটো সদায় বাঢ়ি থাকে দুয়োফালে, এইটো ৰেখা। তো কোণ কি? আমি আৰু এটা জানো যে ৰশ্মি হ'ল যে যিটো একফালে বাঢ়ি যায়, ঠিক আছে, একফালে যিকোনো একফালেই বাঢ়ি যাব। আৰু এটা ইয়াৰ কি আছে, প্ৰান্তবিন্দু আছে কিন্তু আদিবিন্দু নাই বা অন্ত্যবিন্দু নাই, ঠিক আছে। তো যেতিয়া দুটা ৰেখাৰ প্ৰান্তবিন্দু একেটা হয়, মানে একে ঠাইৰ পৰা তেওঁলোক অৰিজিনেট হয়, ইয়াৰ মাজৰ যিখিনি জাগা বা স্পেচ উৎপন্ন হয়, এইটোৱে তোমাৰ কোণ। এইটো জানাই আগৰ ক্লাছত সেইবিলাক তোমালোকে পঢ়ি আহিছে, ঠিক আছে। তো ইয়াত আমি কোণৰ বিষয়ে কৰিম। তো ইয়াত চাবলগীয়া কেইটামান বস্তু হ'ল যে কোণৰ প্ৰকাৰ। ইয়াত আছে চোৱা, সূক্ষ্ম কোণ। এতিয়া সূক্ষ্ম কোণ মানে যিটো কোণৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, তাক আমি সূক্ষ্ম কোণ বুলি কওঁ। আৰু সূক্ষ্ম কোণবিলাক চোৱা এনেকুৱা আকৃতিৰ হ'ব পাৰে, এনেকুৱা বা ইয়াতকৈ সৰু, ইয়াতকৈ অলপ ডাঙৰ, ঠিক আছে। যিটো কোণৰ মান 0তকৈ ডাঙৰ কিন্তু 90তকৈ সৰু, এইটো হ'ব তোমাৰ সূক্ষ্ম কোণ। মনত ৰাখিব লাগিব MCQৰ কাৰণে। নেক্সট আছে সমকোণ। সমকোণ মানে যাৰ যিটো কোণৰ মান 90 ডিগ্ৰী, ঠিক আছে। এইটো এটাই হ'ব 90 ডিগ্ৰী। সদায় এনেকুৱা চিন যদি থাকে কোনো কোণৰ ওপৰত, মানি চলিবা এইটো এটা সমকোণৰ সৃষ্টি কৰি আছে, অৰ্থাৎ 90 ডিগ্ৰী কোণৰ এটা সৃষ্টি কৰি আছে। নেক্সট ষ্টাইল স্থূলকোণ। এতিয়া স্থূলকোণৰ মান কি হ'ব, যিটো কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু, এইটো হ'ব তোমাৰ স্থূলকোণ, ঠিক আছে। এই তিনিটা বস্তু তোমালোকে মুখস্থ ৰাখিবা, মনত ৰাখিবা, MCQত আহিব পাৰে। আৰু এনেও মনত ৰাখিব লাগিব, আমাক বহুত যেতিয়া আমি গণিতখিনি সলভ কৰি যাম এটা এটাকৈ লাগি যাব। তাৰপিছত আছে সৰল কোণ। এতিয়া সৰল কোণ মানে এটা ৰেখাৰ ওপৰত যিটো কোণৰ সৃষ্টি, এইটো চোৱা, এটা ৰেখাৰ ওপৰত এটা বিন্দু আছে, ইয়াৰ ওপৰত যিটো কোণৰ সৃষ্টি হ'ব এইটো তোমাৰ হ'ব সৰল কোণ। আৰু সৰল কোণৰ মান সদায় 180 ডিগ্ৰী হয়, ঠিক আছে। তাৰপিছত আহি আছে প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ, যিটো কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু। তো এই কোণটো চোৱা, এই কোণটোৰ প্ৰত্যাৱৰ্তী যদি আমি কওঁ যে, ধৰি লোৱা এই কোণটোৰ নাম দিছোঁ মই এংগেল এ, তো এংগেল এৰ যদি প্ৰত্যাৱৰ্তীৰ কোণ যদি তোমাক ওলাব দিয়ে, কি কৰিবা, তোমাৰ ইয়াৰ বাহিৰৰ কোণখিনি, অৰ্থাৎ এইখিনি কোণ আমাক ওলাব লাগিব। অৰ্থাৎ এতিয়া এইখিনি কোণ কিমান হ'ব, এটা বিন্দুৰ চাৰিওফালে যিটো কোণৰ সৃষ্টি হয় এইটোক আমি কমপ্লিট এংগেল, মানে সম্পূৰ্ণ কোণ। আৰু সম্পূৰ্ণ কোণৰ মান হয় 360 ডিগ্ৰী। মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন MCQৰ কাৰণে, যে সম্পূৰ্ণ কোণ এটাৰ মান কিমান, 360 ডিগ্ৰী। এতিয়া 360 ডিগ্ৰীৰ পৰা যিকোনো কোণ এটা, মানে যাৰ প্ৰত্যাৱৰ্তী ওলাব লাগে, এতিয়া এংগেল এৰ প্ৰত্যাৱৰ্তী ওলাব লাগে, তো ইয়াক যদি আমি 360ৰ পৰা মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি পাই যাম ইয়াৰ প্ৰত্যাৱৰ্তী কোণটো। বুজি পাইছা, মনত ৰাখি, ঠিক আছে। তাৰপিছত আহিল আমাৰ সন্নিহিত কোণ। যে ইয়াত চোৱা, তিনিটা ৰশ্মি আছে, তিনিটা ৰশ্মি তিনিটা কোণৰ সৃষ্টি কৰি আছে, ইয়াত এটা কোণ, ইয়াত এটা কোণ, আকৌ গোটেই এটা কোণ। তো সন্নিহিত কোণ বুজালে এই যে সৰু কোণ দুটা, যি দুটা একেলগে আছে, তাক আমি সন্নিহিত কোণ বুলি ক'ম, একেলগে থাকিলে, ঠিক আছে। নেক্সট আহিল আমাৰ ৰৈখিক জুৰীয়া কোণ। এতিয়া ৰৈখিক জুৰীয়া কোণ মানে এটা ৰেখাৰ পৰা যিকোনো আন এটা ৰশ্মি যদি আমি অংকন কৰোঁ বা ড্ৰ কৰোঁ, তেতিয়াহ'লে ইয়াত দুটা কোণৰ সৃষ্টি হ'ব। আৰু এই কোণ দুটাৰ যিটো যোগফল, এইটো সদায় কি হ'ব, 180 ডিগ্ৰী হ'ব, কাৰণ গোটেইটো 180 ডিগ্ৰী। তো এইটো এটা ভাগ হ'ল, এইটো এটা ভাগ হ'ল, এই ভাগ দুটা যদি আমি প্লাছ কৰি দিওঁ কিমান পাম, 180 ডিগ্ৰী পাম। আৰু 180 ডিগ্ৰী হোৱাৰ কাৰণে এই কোণ দুটাক আমি ৰৈখিক জুৰীয়া কোণ বুলি কওঁ, ঠিক আছে। এইখিনিও মনত ৰাখিব লাগিব, আমাৰ বহু ক্ষেত্ৰত এইটো ইউজ হ'ব। নেক্সট আহিল বিপ্ৰতীপ শীৰ্ষক কোণ। এতিয়া যেতিয়া দুটা ৰেখাই কটাকটি কৰিব, ইয়াৰ 4টা কোণৰ সৃষ্টি হ'ব। আৰু এই 4টা কোণৰ যিটো বিপৰীত ফালে থাকে, চ' এই কোণটোৰ বিপৰীত ফালে এইটো কোণ, এইটো কোণৰ বিপৰীত ফালে এইটো কোণ, তো এই কোণ দুটাক বিপ্ৰতীপ কোণ বুলি কয়। আৰু এটা কথা মনত ৰাখিবা যে বিপ্ৰতীপ শীৰ্ষক কোণবোৰ সদায় সমান হয়, অৰ্থাৎ এইটো কোণ সমান হ'ব, এইটো কোণ আৰু এইটো কোণ ইয়াৰ সমান হ'ব। অ'কে, বুজি পাইছা। তাৰপিছত কটাকটি কৰা ৰেখা, এই দুটা ৰেখাই কি কৰিছে, ইয়াত কটাকটি কৰিছে, হয় না। আৰু সমান্তৰাল ৰেখা, যি দুটা ৰেখাই কেতিয়াও কটাকটি নকৰে, অৰ্থাৎ ইয়াৰ মাজৰ যিটো দূৰত্ব আছে এইটো গোটেইটো ক্ষেত্ৰত কি হয়, ছেম হয়। আৰু এইটোক যিমানে তোমালোকে নবঢ়োৱা কিয় কেতিয়াও কটাকটি কৰিব নোৱাৰে। তো এনেকুৱা ৰেখাক আমি সমান্তৰাল ৰেখা বুলি ক'ম। অৰ্থাৎ দুটা ৰেখা আছে, এতিয়া এইটো ৰেখা
আৰু এইটো ৰেখা এতিয়া এই দুটা সমান্তৰাল হ'ব নোৱাৰে কাৰণ যেতিয়া কটাকটি কৰা নাই কিন্তু এটা পইণ্টত গৈ তেওঁলোকে কটাকটি কৰিব আছে যদি বঢ়াই দিও এনেকৈ ইয়াত গৈ কটাকটি কৰি আছে তো এই দুটা সমান্তৰাল হ'ব নোৱাৰে সমান্তৰাল হ'লে দুটা ৰেখা এনেকুৱা দুটা ৰেখা আঁকিব লাগিব যিটো ইনফাইনাইটলি মানে অসীমভাৱে যদি আমি বঢ়াই যাওঁ তথাপিও ই কটাকটি যাতে নকৰে তেতিয়া ইয়াক আমি সমান্তৰাল বুলি ক'ম আৰু সমান্তৰালৰ কাৰণে আমি চিনটো এনেকৈ দিওঁ মনত ৰাখিব ধৰি লোৱা এইটো এল আৰু এইটো এম ৰেখা তো এল আৰু এম যদি সমান্তৰাল লিখিব লাগে আমি লিখাৰ ক্ষেত্ৰত গাণিতিক হিচাপত এনেকৈ লিখিম যে এল সমান্তৰাল এম ঠিক আছে মনত ৰাখিব নেক্সট ইয়াত চোৱা আৰু কি আছে জানিবলগীয়া কথা ইয়াত আৰু তেনেকুৱা বস্তু নাই এইখিনি বস্তু তোমালোকে মনত ৰাখিব তো ডাইৰেক্টলি আমি 6.1 গণিতটো চাওঁ যে ইয়াত কৈছে যে চিত্ৰ 6.13 এইটো চিত্ৰত এ বি আৰু চি ডি ৰেখাই অ বিন্দুত কটাকটি কৰিছে যে এ বি আৰু চি ডি ৰেখাই অ বিন্দুটোত কটাকটি কৰিছে যদি এ অ চি আৰু এটা ৰশ্মি অ ই ইয়াত ড্ৰ কৰিছে এইটো লিখা নাই ইয়াত যি হওক অ ই এটা ৰশ্মি অংকন কৰা হৈছে অ বিন্দুৰ পৰা এতিয়া ইয়াত এ অ চি অৰ্থাৎ এইখিনি কোণ প্লাছ বি অ ই এইখিনি কোণ কিমান দিয়া আছে 70 ডিগ্ৰী বুলি দিয়া আছে দুটা যোগ কৰিলে 70 ডিগ্ৰী হয় বুলি দিয়া আছে আৰু বি অ ডি অৰ্থাৎ এইখিনি কোণ এই সৰু কোণখিনি দিয়া আছে 40 ডিগ্ৰী আমাক বি অ ই ওলাব লাগে বি অ ইৰ মান ওলাব লাগে এইখিনি কোণৰ মান ওলাব লাগে আৰু চি অ ইৰ প্ৰত্যাৱৰ্তী কোণটো ওলাব লাগে চি অ ই কোণ এইটো তো ইয়াৰ প্ৰত্যাৱৰ্তী মানে ইয়াৰ বাহিৰৰ কোণটো আমাক ওলাব লাগে ঠিক আছে চ কেনেকৈ কৰিম এক্সাৰচাইজ 6.1 ঠিক আছে to A, এইটো O, to B, to C, এইটো D আৰু এইটো E ঠিক আছে প্ৰথমে লিখি লওক কি দিয়া আছে given angle AOC plus angle BOE equal to 70 degree ঠিক আছে angle BOD is equal to 40 degree এই দুটা বস্তু দিয়া আছে আমাক ওলাব লাগে BOE question mark আৰু প্ৰত্যাৱৰ্তী angle BOE এইটো এই দুটা বস্তু ওলাব লাগে তেতিয়া কেনেকৈ কৰিম আমাক চিত্ৰটো চাই যাব লাগিব একেলগে এইখিনি কোণ যোগ এইখিনি কোণ দিয়া আছে এইখিনিতো দিয়া নাই ওকে ইয়াৰ পৰা আমি COE টো ওলাব পাৰোঁ তে COE যদি আগতে ওলাই লওঁ তেতিয়াহ'লে আমি প্ৰত্যাৱৰ্তী COE পাই যাম BOE নহয় COE ঠিক আছে তো চ এইটো এ বি এডাল ৰেখা আৰু ৰেখাৰ পৰা যিমান কেইটা কোণ নহয় কিয় গোটেইকেইটা যোগ কৰিলে আমি কি পাওঁ 180 ডিগ্ৰী পাওঁ অৰ্থাৎ এইটো কোণ যোগ এইটো কোণ যোগ এইটো কিমান হ'ব 180 ডিগ্ৰী হ'ব এইটো আমি লিখিম যে এ বি ৰেখাত এংগেল AOC প্লাছ এংগেল COE প্লাছ এংগেল BOE ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে যিহেতু এইটো এটা ৰেখা এতিয়া AOC আৰু BOE এই দুটাৰ জাগাত মই কি লিখিব পাৰিম 70 ডিগ্ৰী কাৰণ এই দুটাৰ যোগফল দিয়া আছে 70 ডিগ্ৰী ইয়াৰ পৰা COE যদি ওলাই লওঁ কিমান আহিব 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী মাইনাছ কৰি দিলে তোমাৰ কিমান আহি গ'ল 110 ডিগ্ৰী এংগেল COE ৰ মান হৈ যাব 110 ডিগ্ৰী আকৌ আমাক যেহেতু COE ৰ মান ওলাব কোৱা নাই আমাক কৈছে প্ৰত্যাৱৰ্তী COE মান ইয়াৰ প্ৰত্যাৱৰ্তী কোণ মানে কি এংগেল 360 প্ৰত্যাৱৰ্তী COE তো 360 ডিগ্ৰী মাইনাছ এংগেল COE 360 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী মাইনাছ কৰি দিয়া 250 ডিগ্ৰী হ'ব প্ৰত্যাৱৰ্তী এংগেল COE ৰ মান ওকে এইটো এটা হৈ গ'ল আমাক আৰু এটা ওলাব লাগে BOE এতিয়া BOE কেনেকৈ ওলাম চাওঁ আকৌ বুলি লিখিবা এগেইন এতিয়া CDO এডাল ৰেখা
এতিয়া COE প্লাছ BOE প্লাছ BOD এই তিনিটা যোগ কৰিলে কি হ'ব তোমাৰ 180 ডিগ্ৰী হ'ব তো CD ৰেখাত এংগেল COE প্লাছ এংগেল BOE প্লাছ এংগেল BOD ইকুৱেল টু 180 ডিগ্ৰী COE ৰ মান এতিয়া আমি ওলালো কিমান 110 ডিগ্ৰী প্লাছ BOE ৰ মান আমি নাজানো কিন্তু BOD ৰ মান দিয়া আছে চোৱা এই যে প্ৰথমতে মই লিখিছো দিয়া আছে 40 ডিগ্ৰী এটা লেখা 40 ডিগ্ৰী দুটো যোগ কৰি দিয়া 150 ডিগ্ৰী প্লাছ এংগেল BOE ইকুৱেল টু 180 ডিগ্ৰী তে এংগেল BOE ৰ মান ওলাই লও BOE ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 150 ডিগ্ৰী এই দুটো মাইনাস কৰিলে কিমান আহিব 30 ডিগ্ৰী তে এংগেল BOE ৰ মান হৈ গল 30 ডিগ্ৰী ওকে বুজি পাইছা তে এই ধৰণে আমাক ওলাই যাব লাগিব ওকে এক নম্বৰটো হৈ গল ভালকে তোমালোকে চাই লও কিবা ডাউট থাকিলে কমেন্টত মেনশন কৰিবা মই আকৌ বুজাই দিম ওকে নেক্সট কোৱেশ্চন টু সো 2 নম্বৰ দুই নম্বৰত কি কৈছে সো যে XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে যে XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে ইয়াত এংগেল POY 90 ডিগ্ৰী এইটো কোণ 90 ডিগ্ৰী বুলি দিয়া আছে A:B A আৰু B কিমান দিয়া আছে 2:3 দিয়া আছে C ৰ মান নিৰ্ণয় কৰিব লাগে এংগেল C ৰ মান ওলাব লাগে এতিয়া সো সিম্পলি যদি মই ইয়াৰ ওপৰত যদি B ৰ মান ওলাব পাৰো কেনেকৈ বা কই তেতিয়ালে মই C ৰ মান পাই যাম কিয় কাৰণ MN এটা লেখা আৰু ইয়াত যদি সব B আৰু C এই দুটা ৰৈখিক জুৰীয়া কোণ হৈছে এই দুটা যোগ কৰিলে 180 ডিগ্ৰী পাম B ৰ মান পাই গলে C ৰ মান আমি পাই যাম তো B ৰ মান কেনেকৈ ওলাম এতিয়া সো যি দিয়া আছে প্ৰথমে লিখে given angle POY equal to 90 degree A:B equal to 2:3 বুলি দিয়া আছে angle C ওলাব লাগে এতিয়া যেহেতু এটো অনুপাতত দিয়া আছে তো আমি ধৰি লম যে let A equal to 2x আৰু যেতিয়া অনুপাতত দিয়া থাকে তোমালোকে ধৰি লও A equal to 2x আৰু B equal to 3y যেহেতু y আৰু x আছে এতিয়া বেলেগ ধৰি লও PO দিয়া আছে এই কোন হয় x বুলি ধৰা 3x ঠিক আছে দুটা একে ধৰিলাম A equal to 2x আৰু B equal to 3x এতিয়া এটো A ৰ মান এটো B ৰ মান তো চিত্ৰ যদি চোৱা A B আৰু এংগেল POY যদি আমি যোগ কৰো আমি কি পাম 180 ডিগ্ৰী পাম তো XY ৰেখাত A plus B plus angle POY equal to 180 degree A ৰ মান 2x B ৰ মান 3x POY ৰ মান 90 degree 180 degree এটা যোগ কৰিলে 5x 90 degree to ইফালে আনিলে মাইনাস হৈ যাব তো x equal to এটো মাইনাস কৰিলে 90 এতিয়া 5 to মাল্টিপ্লাই হৈ আছে ইফালে আনিলে ডিভাইড কেনসেল আউট কৰা 5 1 গুণ 5 4 0 5 8 গুণ 40 তো x ৰ মান কিমান আহি গল 18 ডিগ্ৰী এটো x ৰ মান বেলেগ তো একৰ মান নহয় x ৰ মান আহিলে এটো এতিয়া ইয়াৰ যদি আমি ইয়াৰ পৰা b ৰ মানটো লও আমাক কাৰ মান লাগে b ৰ মান লাগে b কি আছিল 3 into x তো 3 into 18 তো এটোটা মাল্টিপ্লাই কৰি দিলে 54 ডিগ্ৰী আহি গল b ৰ মান তো আমাক লাগে কাৰ মান c ৰ মান লাগে c ৰ মানৰ কাৰণে আমি কি কৰিম সো তো m n ৰেখাত again m n ৰেখাত B plus C equal to 180 degree है ना रैखिक जूरिया कोण रैखिक जूरिया कोण ठीक আছে তে B ৰ মান আমি এতিয়া উলাই ললো 54 ডিগ্ৰী C ৰ মান আমি না জানো ডাইৰেক্টলি মাইনাস কৰি দিলে হল এংগেল C equal to 180 ডিগ্ৰী minus 54 ডিগ্ৰী মাইনাস কৰি দিয়া 6 পাবা 7 ৰ পৰা 5 গলে 2 126 ডিগ্ৰী হৈ যাব C ৰ মান হৈ গল বুজি পাইছা সিম্পল একদম সিম্পল বস্তু ভালকে এবাৰ চাই লবা গোটেই গণিতটো
স্ক্ৰীনশ্বট মাৰি ল'বা দৰকাৰ পৰিলে তাৰপিছত ভালকৈ তোমালোকে কপিত কৰি বুজাৰ চেষ্টা কৰিবা যিমান প্ৰেক্টিছ কৰিবা সিমানে বস্তুখিনি ক্লিয়াৰ হ'ব প্ৰেক্টিছ কৰিবই লাগিব অ'কে নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যন চোৱা 3 নম্বৰ কি কৈছে এংগেল পি কিউ আৰ ইজ ইকুৱেল টু পি আৰ কিউ পি কিউ আৰ এইখিনিকণ আৰু এইখিনিকণ সমান আমাক দেখাব কৈছে যে পি কিউ এছ আৰু পি আৰ টি সমান একেবাৰে সহজ গণিত 2 লাইনৰ গণিত চোৱা কি দি আছে given angle PQR equal to angle PRT. So, it equation 1 rakhilu. So, এতিয়া ST যদি ৰেখা হয় তো ইয়াত এইখিনিকণ আৰু এইখিনিকণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব হয় না সো ইয়াত angle PQS plus angle PQR equal to 180 degree. ইয়াত equation 1 2 দিয়ে ৰাখিলো okay আকৌ সেম ইয়াত এইটুকণ আৰু এইটুকণ এংগেল পি আৰ কিউ প্লাছ এংগেল পি আৰ টি ইকুৱেল টু 180 ডিগ্ৰী ইয়াত ইকুৱেশ্যন 3 অ'কে তে দুয়োফালে যে ইয়াতো 180 ডিগ্ৰী ইয়াতো 180 ডিগ্ৰী তো 2 আৰু 3 ৰ পৰা কি লিখিব পাৰোঁ 2 আৰু 3 ৰ পৰা পাওঁ কি পাওঁ The right hand side to same or left hand side to obviously same होगा लगी तो angle PQS plus angle PQR equal to angle PRQ plus angle PRT. इतना आपको हमें क्या जानो जे PQR तो कार हमान PRT हमान वन ऊपर तो ये तमें PRT लिखिए बोलो तो PRQ plus angle PRT from 1 the ekor bravo याद लिख लो तो इफाले PRT या तो PRT या प्लस या तो प्लस जो बोले सेम सेम वस्तु হৈ আছে sin to same तो ইয়াত আমি ডাইরেক্টলি ক্যান্সেল আউট কৰিব পাৰো তো বাকি আমাৰ ইয়াত কি থাকিল এংগেল PQS ইকুৱেল টু এংগেল PR ওয়েট অলপ ভুল কৰিলো নেকি PRT নহয় PRQ আছিল ইয়াত PQR আৰু PRQ আছিল সৰি my mistake PRQ তো এইটো কাটা যাব এইটো কাটা না যায় তো PRT হ'ব ঠিক আছে থেকে এংগেল PQS ইকুৱেল টু এংগেল PRT প্ৰমাণ কৰা হয় যেটা তোমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰা ওকে তো আজি কাৰণে এইখিনি তো তিনিটা গণিত হৈ গ'ল আকৌ তিনিটা গণিত বাকী আছে তো আমি নেক্সট ভিডিঅ'টো এটা কভাৰ কৰিম তো যদি ভিডিঅ'টো ভাল লাগিছে বা তোমালোকে মই যিখিনি বুজাইছোঁ ভালকৈ বুজি পাইছা তো চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা অ'কে থেংক ইউ